এইবিলাক যে ক'ৰ পৰা মানুহ আহিছে আমি মানুহকেইটা চিনিও নাপাওঁ। ঠাকুৰ বদেৱ মণ্ডলে যে বহাইছে সেইটো চিয়ৰ। কোন ঠাকুৰ মণ্ডল? ইয়াতে এজন হেৰি আছে এই নেতা ঠাকুৰ বদেৱ মণ্ডল, তেওঁ মানুহখিনি আনি বাহিৰৰ পৰা মানুহখিনি আনি বহাইছে। ক'ৰ মানুহ? ক'ৰ মানুহ সেইটো বিবেক আমি নাজানো। মাটিখিনি কাৰ মাটিখিনি চৰকাৰী মাটি, এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ। কিমান মান খৰচ? 400 মান হ'ব। 400-500 মান হয়, 400-500। এই ঘৰসমূহত মানুহ থাকেনে? নাথাকে বৰ্তমান। ঘৰ বনাই থৈ গৈছে? হয়, বনাই থৈ গৈছে। ৰাতি কিছুমান আছে, হয়, মানুহ কিছু আছে ইয়াতে আৰু কিছু নাই, আহে মাজে মাজে আহে আৰু গুচি যায়। ইয়াতো তৃতীয় পক্ষৰ মানুহ জড়িত আছে নেকি এইবিলাক মাটি? ইয়াতে এজন দীপক নামৰ মানুহ এজন থকা বুলি গম পাওঁ লগত, ঠাকুৰ বদেৱ মণ্ডলৰ লগত। ক'ত ঘৰ তেখেতৰ? তেওঁৰ ঘৰ হাবিলাত। আচ্ছা, হাবিলা। কি কৰে তেখেতে? এনে সেই লিডাৰ ঠাকুৰ বদেৱ মণ্ডলৰ লগতে থাকে। তেওঁলোকে ইয়াত মানুহবিলাক বহাইছে? হয়। এতিয়া কি বিচাৰে? দীপক বিশ্বাস লিখে। দীপক বিশ্বাস কি বিচাৰে এতিয়া? এতিয়া মুঠতে আমি এটাই বিচাৰোঁ, এই ঘৰখিনি উঠিব লাগে চৰকাৰী মাটিৰ পৰা। আমি ঘৰ ভাঙিছোঁ প্ৰথমতে অবৈধ ঘৰ, আমি অবৈধ বুলিয়ে ক'লোঁ, কাৰণ ইয়াত ৰাতিৰ ভিতৰতে এক ৰাতিৰ ভিতৰতে 500-600 ঘৰ বনাই থৈ গৈছে, কিন্তু ইয়াত মানুহ নাই। গতিকে ঘৰ আছে কিন্তু মানুহ নাই, আৰু ঘৰবিলাকো এখন মানে একদম পাতল, একদম কম দামী টিং আৰু বেৰবোৰো কম দামৰ, কিন্তু মানুহ নাই আৰু ঘৰত। কিন্তু ক'ৰ পৰা আহিল মানুহখিনি সেইটো আচৰিত বিষয় আৰু। কাৰ মাটিখিনি কয়? মাটিখিনি হ'ল মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ, কিন্তু এতিয়া গৱেষকগৰাকী এতিয়া কি কৰি আছে তাকো আমি নাজানো। যদি গৱেষকগৰাকী যদি আমাৰ সচেতন ৰাইজৰ লগত যদি অলপ আলোচনা কৰিল হয়, হয়তো ইমানখিনি নহ'ল হয়। যদি এনেকৈ ফ্ৰীতে বা আজি 500 ঘৰ বনাইছে, কালি হয়তো আৰু 500 ঘৰ বনাব। গতিকে পশুধন গৱেষণাৰ যিখিনি মাটি আছে, 100 বিঘা মাটি কিমান আছে আমি হয়তো মানে জোকাখনে 12,000 ওপৰত মাটি আছে, হয়তো থাকিব, নহ'লে ইমান সাহকাৰো কেনেকৈ পাব? কোন জড়িত থকা বুলি ভাবে? ইয়াতে মানে স্থানীয় এজন মানে বয়সস্থ লোক আৰু ঠাকুৰ বদেৱ মণ্ডল বুলি, আৰু তেওঁৰ লগতো অংগী কেইজনমান আছে আৰু। গতিকে কি কাৰণত মানে তেওঁলোকে এনেকৈ যিবোৰে মাটি দিছে ঠাকুৰ বদেৱ মণ্ডল, তেওঁ নিজে আছে চৰকাৰী মাটিত আছে। তেওঁ নিজে চৰকাৰী মাটিত থাকি কিনে তেওঁ যে আৰু বেলেগক মাটি বুজাব পৰা হ'ল, সেইটো হ'ল লক্ষণীয় বিষয়। টকাৰ লেনদেন হৈছে নেকি? টকাৰ লেনদেন মানে প্ৰত্যেকটো পৰিয়ালৰ পৰা শুনামতে আমি 5,000, 10,000, 20,000 যাৰ পৰা যিমান পাৰে আৰু এনেকৈ টকাবোৰ সংগ্ৰহ কৰি নিজে খাই না কোনোবা অফিচাৰকে দিয়ে। গতিকে সংগ্ৰহ কৰাতে কৈ আৰু ওপৰত দিব লাগিব বুলি কয়। এতিয়া ওপৰত বা ক'ত দিয়ে এতিয়া মানে সেইটো মানুহবিলাক ক'ৰ মানুহবিলাক মই জনামতে এতিয়া চমৰীয়া, বৰালিমাৰা, নগৰবেৰা, বেলেগ মানে সম্পূৰ্ণ বেলেগৰ মানুহ আৰু, মানে আমাৰ ইয়াত স্থানীয় মানুহ কোনো নাই আৰু। নিশ্চয়কৈ ক'ব লাগিব, আছে হেংদাং লোৱা নাই, ৰ'লে হেংদাং লক্ষা নাই। হেংদাং লোৱা নাই, লাঠি হাতত ল'ব লগা হৈছে আজি। মানে এইকাৰণে ল'ব লগা হৈছে, যি হেকৰা পশুধন গৱেষণা কেন্দ্ৰৰ মাটি 100 বিঘা মাটি বেদখল হৈ আছে বৰ্তমান। প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে। আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হ'লোঁ। আপোনালোকে হ'লে তাক আমি ধন্যবাদ জনাইছোঁ, আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে। আৰু আমি এটাই দাবী জনাইছোঁ, যি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান, তাক আমি শলাগ লৈছোঁ। যি অবৈধভাৱে বেদখল কৰিছে আমাৰ অঞ্চলতো, তাক আমি উচ্ছেদ দিয়াৰ কাৰণে দাবী জনাইছোঁ। এই সংক্ৰান্তত মই নগৰপালিকা ৰাজহ বিষয়া উৎপল কুমাৰ ডেকাক যোগাযোগ কৰিছিলোঁ। তেওঁলোকৰ ফোনত বাৰ্তালাপ হ'ল। নিশ্চয়কৈ সহযোগিতা আগবঢ়াব তেওঁ ক'ল। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰ্যালয়ত যোগাযোগ কৰিছোঁ। নিশ্চয়কৈ আশ্বাস দিছে তেওঁলোকে। আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই, যিহেতু আমাৰ ভূমি, আমাৰ অঞ্চলৰ ভূমি, আজি আমি হাতে কামে লাগি গৈছোঁ। আৰু অনাগত দিনত বহুতকেইটা ঘৰ ভাঙিলেও আমি বহুত আঘাতপ্ৰাপ্ত হ'লোঁ। অনাগত দিনত আমি গণতান্ত্ৰিক আন্দোলন হাতত তুলিবলৈ বাধ্য হ'ম। আজি ইয়াতে আহিছোঁ, আজি আমি বুলিয়ে নহয়, আজি বুলি নহয়, আমি প্ৰায় ইয়াতে লক্ষ্য ৰাখিম এই অঞ্চলটোলৈ।